চাওক এই মুহূৰ্তলৈকে নংপু আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে 65/25 নম্বৰ এটা গোচৰ ৰুজু কৰি গোটেই ঘটনাটো তদন্ত আগবঢ়াইছে কিন্তু কিছুমান কথা ইতিমধ্যে পোহৰলৈ আহিছে যিখন বাহন ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত হৈছিল সেই বাহনখনৰ সন্মুখ আৰু পাছৰ ভাগত কোনো ধৰণৰ দুৰ্ঘটনাৰ চিন নাই কিন্তু মাজৰ এটা অংশত দুৰ্ঘটনাৰ চিন আছে পাছফালৰ পৰা এখন ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা হ'ল বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰা হৈছিল সেই ঘটনাস্থলীত নংপু আৰক্ষী গৈ উপস্থিত হোৱা নাছিল আৰু এই গাড়ীখনকো সেই ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা নাছিল কাৰণ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছৰ পৰা এই যিজন আন্নায়তুল নামৰ বিধায়কৰ পুত্ৰ AIDFৰ আন্নায়তুলে এই বাহনখন লৈ দুৰ্ঘটনাত পতিত হোৱা বাহনখন লৈ ঘটনাস্থলীৰ পৰা গুৱাহাটীৰ দিশে ৰাওনা হৈছিল আৰু নমাই থৈ গৈছিল নম্ৰতাক নমাই থৈ যোৱাৰ পাছতে এই নম্ৰতাক আচলতে চিকিৎসালয়ত ভৰ্তি কৰিছিল এখন অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল এগৰাকী প্ৰজ্ঞা আৰু মৃগাংকৰ নামৰ যিজন যুৱক সেই দুজন যুৱকে চিকিৎসালয়ত ভৰ্তি কৰিছিল কিন্তু যিটো ভূমিকা হ'ব লাগিছিল এগৰাকী AIDFৰ বিধায়ক পুত্ৰ আন্নায়তুল আৰু গায়ত্ৰী আৰু আন্নায়তুল সেই স্থানৰ পৰা গুৱাহাটী অভিমুখে পলায়ন কৰিছিল দুৰ্ঘটনা সংঘটিত কৰি আৰু এই ঘটনা গম পাইছিল নংপুৰ যান বাহন আৰক্ষীয়ে আৰু নংপুৰ যান বাহন আৰক্ষীয়ে এই ঘটনাটোৰ গম পোৱাৰ পাছতেই গোটেই ঘটনাটো তদন্ত আগবঢ়ালে আৰু সেই গাড়ীখনৰ সন্ধানত তেওঁলোকে নামিল আৰু সন্ধানত অৱশেষত গাড়ীখন তেওঁলোকে উদ্ধাৰ কৰে আৰু গাড়ীখনৰ পৰা আন্নায়তুল আৰু গায়ত্ৰীক তেওঁলোকে উদ্ধাৰ কৰে গোটেই ঘটনাটো চাবলৈ গ'লে এক পৰিকল্পিত অভিযোগ উত্থাপন কৰিছে পৰিকল্পিত হত্যাৰ অভিযোগ উত্থাপন কৰিছে নম্ৰতা বৰাৰ পৰিয়ালৰ লোকে কোৱা হৈছে যে তেওঁলোকে এক পৰিকল্পিতভাৱে তেওঁলোকক হত্যা কৰা হৈছে কাৰণ কোনো ধৰণৰ গাড়ীখনৰ আগত দুৰ্ঘটনাৰ চিন নাই পাছত চিন নাই মাজত দুৰ্ঘটনা হ'লে কেনেকৈ এই ঘটনা সংঘটিত হ'ব পাৰে বা এনেকুৱা এটা ঘটনা মৃত্যু হ'ব পাৰে এজন লোকৰ গতিকে গোটেই বিষয়টোত লৈ আচলতে ৰহস্য আছে কাৰণ ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ বিষয়টো অতি ৰহস্যজনক যি বন্ধুৱে একেলগে মেঘালয়ৰ নৈসৰ্গিক পৰিৱেশ বা মেঘালয়ৰ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছিল সেই বন্ধুৰ দুৰ্ঘটনা হ'লে আন এজন বন্ধুৰ দায়িত্ব থাকে প্ৰথম আৰু প্ৰধান দায়িত্বটোৱে হৈছে চিকিৎসালয়লৈ প্ৰেৰণ কৰা যিটো নকৰিলে আৰু যিটো নকৰাৰ বাবেই এতিয়া তেওঁলোকে আৰক্ষীৰে হওক বা সাধাৰণ ৰাইজৰ চকুতে তেওঁলোক জগৰীয়া কাৰণ বিধায়কৰ পুত্ৰ এজন যুৱ নেতা AIDFৰ তেওঁ এজন যুৱ নেতাৰ এইখিনি নৈতিক জ্ঞান থাকিব লাগে তেওঁৰ বন্ধু একেলগে অহা বন্ধু একেখন গাড়ীতে আহিছে একেখন গাড়ীতে দুৰ্ঘটনা হৈছে আৰু সেই গাড়ীখন লৈ তেওঁলোকে পলায়ন কৰিছে অথচ যিগৰাকী আঘাতপ্ৰাপ্ত হৈছে তেওঁক চিকিৎসালয়লৈ ভৰ্তি কৰা নাই এই বিষয়খিনি আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এইখিনি বিষয়ৰ ওপৰত গুৰুত্ব ৰাখিয়ে পৰিয়ালৰ লোকে দিছপুৰ থানাতো এখন এজাহাৰ ৰুজু কৰিছে আনফালে নংপু আৰক্ষীয়ে এখন নিজাববীয়া গোচৰ লৈছে কাৰণ 65/25 নম্বৰ গোচৰ ইতিমধ্যে ৰুজু কৰিছে আৰু এই বিষয়টো দিছপুৰ আৰক্ষীয়ে এই মুহূৰ্তলৈকে তদন্ত আগবঢ়োৱা নাই কাৰণ তদন্ত আগবঢ়াব কেনেকৈ এই ঘটনা সংঘটিত হৈছে মেঘালয় এই নংপু থানাৰ অন্তৰ্গত এটা প্ৰান্তত গতিকে এই প্ৰান্তৰ পৰা এখন ৰাজ্য পাৰ হৈ যায় গৈ সেই তদন্ত আগবঢ়াবলৈ কিছু অসুবিধা হ'ব কাৰণ অসুবিধা আহিব আৰু সেইকাৰণে হয়তো দিছপুৰ আৰক্ষীয়ে তদন্ত আগবঢ়োৱা নাই কিন্তু এটা কথা স্পষ্ট হয় যে এয়া দুৰ্ঘটনা আছিল কিন্তু দুৰ্ঘটনা থাকিলেও কিছুমান কাৰণ এই মুহূৰ্তত ৰহস্য হৈ আছে কাৰণ দুৰ্ঘটনাৰ পাছত যিটো ভূমিকা হ'ব লাগিছিল যি বন্ধুৰ একেলগেই তেওঁলোকে মেঘালয়লৈ আহিছিল মেঘালয়ৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ আহিছিল কিন্তু মেঘালয়ৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰাৰ সেই ক্ষণতেই উভতি যাওঁতেই এনেকুৱা এটা দুৰ্ঘটনা সংঘটিত হ'বলগীয়া হ'ল কিন্তু আৰক্ষীয়ে এটা কথা স্পষ্টভাৱে কৈছে তেওঁলোকৰ পলায়নবাদী এটা চৰিত্ৰ আছিল সেই সময়ত যথেষ্ট ভয় খাই আছিল কাৰণ ঘটনাস্থলীৰ পৰা দুৰ্ঘটনা হোৱাৰ পাছতেই যিজন আন্নায়তুল AIDFৰ বিধায়কৰ পুত্ৰজনে আচলতে তেওঁ পৰিকল্পনা কৰিছিল সেই পৰিকল্পনাটোৰ কথা ক'ব বিচাৰিছোঁ ঘটনা সংঘটিত কৰিছিল তেওঁ ড্ৰাইভিং ছিটত আছিল গাড়ীখন তেওঁ চলাই আনিছিল এইগৰাকী নম্ৰতা প্ৰিয়মক এপাৰ্টমেণ্টৰ সন্মুখৰ পৰা এই বিধায়কৰ পুত্ৰই উঠাই লৈ আনিছিল লগত আছিল প্ৰজ্ঞা গায়ত্ৰী আৰু মৃগাংকৰ গতিকে এই চাৰিজনৰ বাদে এই মুহূৰ্তত আন কোনো নাছিল আৰু সেই সময়তেই এই দুৰ্ঘটনাটো সংঘটিত কৰাৰ সময়তেই আচলতে এই গাড়ীখনলৈ পলায়ন কৰিছিল আৰু পৰৱৰ্তী অৱস্থাত এক নাটকীয় ৰূপ দিবলৈ চেষ্টা কৰিছিল কাৰণ আন এজন ড্ৰাইভাৰ আন এজন লোকক
সেই নংপুৰ থানাতেই যিখন থানাত মই উপস্থিত হৈছিলোঁ এইখন থানাতেই 4 তাৰিখে হাজিৰ কৰিছিল আৰু সেই দুৰ্ঘটনা সেই ড্ৰাইভাৰজনে সংঘটিত কৰিছিল বুলি এক পৰিকল্পনা কৰিব বিচাৰিছিল, এক নাটকীয় ৰূপ দিব বিচাৰিছিল। কিন্তু আৰক্ষীৰ জেৰাত এইখিনি কথা পোহৰলৈ আহিলে সেই ব্যক্তিজনে নহয়, এইগৰাকী আন্নাইতুলে এই দুৰ্ঘটনা সংঘটিত কৰিছে বুলি আৰক্ষীয়ে তদন্তত জেৰাৰ সন্মুখত এইখিনি কথা স্পষ্ট হৈছে। কিন্তু গোটেই বিষয়টোত চাবলৈ গ'লে তেওঁ কিয় দুৰ্ঘটনা সংঘটিত নকৰা বুলি বেলেগ এজন মানুহক ইয়াত হাজিৰ কৰিবলগীয়া হ'ল, এজন বন্ধুৰ মৃত্যু হ'বলগীয়া হ'ল এটা ঘটনাত। গতিকে এই ঘটনাটোত তেওঁৰ ভূমিকাটো আচলতে আটাইতকৈ লজ্জাজনক আৰু ৰহস্য, কিয়নো এই মুহূৰ্তলৈকে ৰহস্য আৱদ্ধত সোমাই পৰিছে। গোটেই বিষয়খিনিত এই মুহূৰ্তলৈকে তদন্ত আগবঢ়াই আছে, কিন্তু পৰৱৰ্তী সময়ত হয়তো সোধা পোছা অব্যাহত ৰাখিব। পৰিকল্পিত হত্যাৰ দিশটো এই মুহূৰ্তত নংপুৰ আৰক্ষীয়ে পোৱা নাই, কাৰণ নংপুৰ আৰক্ষী অধীক্ষকৰ সৈতে আমাৰ কথা হৈছিল। তেওঁ স্পষ্টভাৱে কৈছে এয়া দুৰ্ঘটনা আছিল, কিন্তু দুৰ্ঘটনা স্পটত তেওঁলোকে কি পাইছিল? স্পটত তেওঁলোকে একো পোৱা নাছিল, দুৰ্ঘটনাৰ কিছুমান চিনহে পাইছিল। গাড়ীখন তেওঁলোকে লৈ পূৰ্বতে উদ্ধাৰ হৈছিল আৰক্ষী উপস্থিত হোৱাৰ। গতিকে ইয়াত এক্সিডেণ্টৰ ঘটনাই, কিন্তু এক্সিডেণ্টটো ক'ৰবাত আচলতে তেওঁলোকে হয়তো সুৰাপান কৰি থাকিব পাৰে। সেই সময়ত তেওঁলোকক আৰক্ষীয়ে ব্ৰেথ এনালাইজাৰ টেষ্ট কৰিছিল নাই, এই বিষয়খিনি আহিব। কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে যিহেতু সেই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল, তেওঁলোকৰ এটা পলায়নবাদী চৰিত্ৰ আছিল, য'ত তেওঁলোকে চিকিৎসালয়ত নিব লাগিছিল। নম্ৰতা প্ৰিয়মক চিকিৎসালয়লৈ নিনিলে, এজন স্থানীয় লোকসকলক ৰখাই বা স্থানীয় লোকৰ সৈতে চিকিৎসালয়ত উপস্থিত হয় নম্ৰতাৰ 2 বন্ধু, আনহাতে গায়ত্ৰী আৰু আন্নাইতুল সেইখন দুৰ্ঘটনাত পতিত হোৱা গাড়ী লৈ গুৱাহাটী অভিমুখে যাওঁতে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কিন্তু গোটেই বিষয়টোত আচলতে তেওঁলোকৰ ভূমিকাটো আটাইতকৈ ৰহস্য, কাৰণ পৰিয়ালৰ লোকে যদিও ইয়াৰ দুৰ্ঘটনা বুলি ক'ব খুজিছে, কিন্তু ইয়াত দুৰ্ঘটনাৰ এংগুল এই মুহূৰ্তলৈকে নংপুৰ আৰক্ষীয়ে পোৱা নাই। কিন্তু এটা কথা স্পষ্ট থাকিব পাৰে, ইয়াত হয়তো তেওঁলোকৰ মাজত প্ৰেম আছিলে, হয়তো অতি ঘনিষ্ঠ আছিল তেওঁলোক, যাৰ বাবে 11:30 বা 1:30 তেওঁলোকে ওলাই আহিছিল সেই এপাৰ্টমেণ্টৰ পৰা। গতিকে এই বিষয়খিনিত এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই। তেওঁলোকক আজি জেৰা কৰা হ'ব, তেওঁলোকে নংপুৰ থানাত কিছু সময়ৰ পাছতে উপস্থিত হ'ব, কিন্তু এই মুহূৰ্তলৈকে উপস্থিত হোৱা নাই। উপস্থিত হোৱাৰ পাছতে গোটেই বিষয়খিনি পোহৰলৈ আহিব। তেওঁলোকে সেই সময়ত সুৰাপান কৰিছিল নাই, সেই সময়ত ক'ত পাৰ্টি হৈছিল, তেওঁলোকৰ এইখিনি কথা স্পষ্টভাৱে জানিব পাৰিম।